মা, দেউতালৈ মোৰ বৰকৈ মনত পৰে অ'। আগতে দেউতাই যে মোক স্কুলত চাইকেলখনত উঠাই থৈ আহেগৈ লৈ আহেগৈ। এতিয়া যে দেউতা নাই, সেই অনুভৱটো মা মোৰ হৈছে জানানে। হ'ব পাৰো সৰু, কিন্তু এতিয়াও মই উপলব্ধি কৰোঁ মা। আৰু মোৰ লগৰ ল'ৰা ছোৱালীবিলাকে স্কুলত কি কয় জানানে? মানুহেনো মৰাৰ পাছত আকাশত বোলে তৰা হৈ ৰৈ থাকে, হয় নেকি? মাও, আমাৰ দেউতা আকাশত কোনটো তৰা বাৰু কোৱাচোন? তুমি দেখিব পাৰিছানে? মই কিন্তু তৰাৰ মাজতে এটা তৰাক দেউতা দেউতা লাগে জানানে মা। তৰাটো যে জিলিকি আছে, সেই তৰাটোৱেই মোৰ দেউতা দেউতা লাগে অ' মা। এতিয়া মোৰ স্কুলত লগৰ ল'ৰা ছোৱালীবিলাকৰ মাক দেউতাকক দেখিলে মোৰ বৰকৈ মনত পৰে অ' মা। আৰু মই স্কুললৈ যাবলৈ মোৰ মন নাযায়। অ' মা, মাও, মই বাৰু পঢ়ি শুনি ডাঙৰ মানুহ হ'মনে? আৰু দেখোন আৰু মই পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ আমাৰ ওচৰত ইমান টকাও নাই মা। মই কেনেকৈ পঢ়া শুনা কৰিম? শুন, তই চিন্তা নকৰিবি। তই মুঠতে পঢ়াটো আগবঢ়াই নেচোন। মই ক'ৰবাত নহয় ক'ৰবাত কাম বিচাৰি পাম নহয়। তেতিয়াই মই তোক যিমান পঢ়িবলৈ মন যায় তোৰ, মই সিমান পঢ়ুৱাম। শুন, তই দুদিনমান ধৈৰ্য ধৰ। তই স্কুললৈ গৈ থাক। ভাল মানুহ হ'ব লাগিব। তোৰ দেউতাৰ এটা সপোন আছিল তোক ভাল মানুহ কৰোৱা। সেই ভাল মানুহ মই কৰিবই লাগিব। দেউতাৰে মৰাৰ আগমুহূৰ্তটো কৈ থৈ গৈছে তোক ভাল মানুহ হিচাপে গঢ় দিবলৈ। হ'ব দে, তই চিন্তা নকৰিবি। শুন, মই তোৰ বাবে যিমান পাৰোঁ সিমান কষ্ট কৰিম। আৰু তই মুঠতে পঢ়ি শুনি ভাল মানুহ হও। এয়া অনুজ আৰু অনুজৰ মাক। অনুজৰ দেউতাক ঢুকুৱা আজি 4 মাহ হৈ গৈছে। দেউতাকেই কাম বন কৰি মেলি ঘৰখন চলাই আছিল। হঠাতে দেউতাক নোহোৱাৰ বাবে অনুজৰ চিন্তা হৈ গৈছে। মাকে এতিয়া কি কৰিব? মাকে পাৰে মানে কাম বিচাৰি আছে, কিন্তু ক'তো কামেই পোৱা নাই। এনেকৈ দিনবোৰ বাগৰি গৈছে। অনুজৰ মাকে কাম বিচাৰি বিচাৰি অৱশেষত অফিচ এটাতেই চাফ চিকুণ কৰা মানুহ হিচাপে থাকিবলৈ ল'লে। অনুজৰ মাকক দুপৰীয়া খাবলৈ সেই অফিচটোৰ পৰা কিবা দিয়ে, আৰু অনুজৰ মাকে সেইখিনি নেখাই অনুজলৈ বান্ধি পেলাই লৈ আহে। তেনেকৈয়ে দিনবিলাক বাগৰিল। অনুজ সদায় স্কুললৈ যায়। সি কেতিয়াও স্কুল ক্ষতি নকৰে আৰু পঢ়াটো বহুত ভাল। শিক্ষক শিক্ষয়িত্ৰীয়ে তাইক বহুত মৰম কৰে, আৰু স্কুলখনৰ ভিতৰত ক্লাছৰ ভিতৰত সি সদায় ফাৰ্ষ্টে হৈ আহিছে। মোৰ সোণ সিদিনা জন্ম হোৱাৰ কথা মনতেই আছে। বাপেকে স্কুললৈ নিয়াও মোৰ মনত আছে। আজি তাৰ ৰিজাল্ট দিব হাই ছেকেণ্ডেৰী। হে ভগৱান, ভাল কৰিবা আৰু তাৰ ৰিজাল্টটো। আজি দেউতাক থকা হ'লে কিমান যে ফূৰ্তি পালেহেঁতেন, কিমান যে কি কৰিলেহেঁতেন ঠিকেই নাই। যিমান পাৰিছোঁ মই তাৰ বাবে কৰিছোঁ। মই তাক যিমানখিনি যোগাৰ দিব লাগে সিমানখিনি চাগে দিবও পৰা নাই। তথাপিতো যিমান কষ্ট কৰিব লাগে তাৰ বাবে মই কষ্ট কৰিছোঁ। ভগৱানে যে চকু মেলি চালেই হ'ল আৰু। সি যিমানলৈকে পঢ়িবলৈ মন, মই সিমানেই পঢ়ুৱাম তাক। ভগৱানৰ কৃপা থাকিলেই হ'ল আৰু। বাপেকৰো মন আছিলে তাক এজন ভাল মানুহ হিচাপে গঢ় দি তোলাৰ। ময়ো সেইটোকে বিচাৰোঁ। সি এজন ভাল মানুহ হোৱা। তাৰ বাদে মোক একো নেলাগে। মই চাকিত তেল নাথাকে, তথাপিতো সি তাক চাকিটো জ্বলাই পঢ়িবলৈ দিওঁ। খাবলৈ এসাঁজ থাকিলে এসাঁজ নাথাকে, তথাপিতো সি সেইবোৰ অনুভৱেই নকৰে। পানী গিলাচ খাই হ'লেও সি পঢ়ি থাকে। ভগৱানে তাক ৰিজাল্টটো ভাল কৰালেই হ'ল আৰু। সেইটোৱেই মই বিচাৰোঁ। বাপেক যোৱাৰ পাছৰে পৰা মই তাক কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিছোঁ, সেইটো একমাত্ৰ ভগৱান আৰু মইহে জানো। বাকী পৰিয়ালৰ মানুহ কোনেও নেজানে। আজিলৈকে পৰিয়ালৰ মানুহেও মোক সোধা নাই যে তহঁতেনো কি খাই আছ, কেনেকৈ আছ। হ'ব, ভগৱান লগত থাকিলে কোনেও একো কৰিব নোৱাৰে। মা, অ' মা, মা, ক'ত আছা তুমি? এইফালে আহাচোন। সি আহিলেই দেখোন। চকু পানীকণ মোহাৰি যাওঁ, নহ'লে সি মনত বৰ দুখ পাব। গৈছোঁ শুন, গৈছোঁ। শুনো, তোৰ ৰিজাল্ট কেনেকুৱা হ'ল? তোৰ ৰিজাল্টটো পাবৰ কাৰণেই মই কামলৈ যোৱা নাই। কচোন ক, ৰিজাল্ট কেনেকুৱা হ'ল তোৰ? মাও, মই প্ৰথম স্থান লাভ কৰিছোঁ। মোক ছাৰ বাইদেউসকলে বহুত মৰম কৰিছে জানানে? আৰু মই টিভিটো ওলাইছোঁ নহয় মা। সঁচাকৈ আজি মোৰ বৰ ভাল লাগিছে। আজি যদি মা দেউতা থকা হ'লে মোক চাগে কি
কৰিলেহেঁতেন ঠিকেই নাই ন মা। আজি দেউতালৈ মোৰ বৰকৈ মনত পৰিছে জানানে মা। যেতিয়া মোৰ লগৰ ল'ৰা ছোৱালীবিলাকৰ মাক দেউতাক সকলোবোৰ ৰিজাল্ট ল'বলৈ আহিছে, তেতিয়া মোৰ দেউতালৈ বৰকৈ মনত পৰি সেইখিনিতে মই কান্দি দিলো অ' মা, দেউতালৈ মনত পৰি। শুন, হ'ব দে। দেউতা য'তে আছে তাৰ পৰাই তোক চাই আছে অ'। আৰু তোৰ ৰিজাল্টৰ খবৰটো পাই মই বৰ ভাল পাইছোঁ। ৰ, মই চেনি অকণমানকৈ আনোগৈ, তোৰ মুখখন মিঠা কৰোঁ অ'। সঁচাকৈ বৰ ভাল লাগিছে অ' শুন। তই এনেকৈ আগবাঢ়ি যা। মোৰ সদায় আশীৰ্বাদ তোৰ লগত আছে, দেউতাৰো আশীৰ্বাদ আছে তোৰ। তই চিন্তা নকৰিবি অ' শুন। মা, চেনি নালাগে দিয়া। তুমি যে মোক পৰীক্ষাত খাবলৈ পইচা দিছিলা 10 টকা এটা, সেই 10 টকাটোৱে মই সাঁচি থৈছিলো অ' মা। সেই 10 টকাটোৱে আজি মই তোমালৈ বিস্কুটৰ পেকেট এটা লৈ আহিছো। মিঠাই আনিব নোৱাৰিলো অ' মা, মিঠাই বৰ দাম। সেইবাবে এই বিস্কুটৰ পেকেটটোৱে লৈ আহিছো। যোৱা মা, চাহ অকণ বনোৱাগৈ। দুয়োটাই মিলি পেলাই এই বিস্কুটতেই চাহ খাই পেলাই মুখখন মিঠা কৰো। যোৱা মা। শুন, হ'ব দে বোপাই, হ'ব। অনুজৰ আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে। সি প্ৰথম স্থান পাবলৈ সক্ষম হৈছে। মাকে তাৰ ৰিজাল্ট শুনি বহুত ভাল পাইছে। কষ্টৰে মষ্টৰে মাকে তাক পঢ়ুৱাই শুনুৱাই ডাঙৰ মানুহ কৰাৰ এটা সপোন ৰচিছে। আৰু বাপেকেও সেই সপোনৰ কথা মাকৰ আগত কৈ থৈ গৈছে। সেইকাৰণে বাপেকৰ সপোন পূৰাবলৈ মাকে যিমান পাৰে সিমান কষ্ট কৰি অনুজক পঢ়াবলৈ চেষ্টা কৰিছে। এনেকৈ দিনবিলাক বাগৰি গ'ল। ৰিজাল্ট ভাল হোৱাৰ পাছত বিএত নাম লগালে। অনুজৰ মাকেও যিমান পাৰে সিমান অনুজৰ বাবে কষ্ট কৰিবলৈ লাগিলে। আৰু অনুজেও পঢ়াত ভাল কৰিব ধৰিলে। সি এতিয়া বিএ পাছ কৰিলে। সুখ দুখৰ মাজেৰে সি বিএ পাছটো কৰিলে। শুন, কি হ'ল? তই যে মন মাৰি ৰুমতে সোমাই আছ, কি হ'ল কচোন মোক? মা, মই বাহিৰৰ কোম্পানী এটাত চাকৰি পাইছো। বৰ ভাল চাকৰি জানানে, দৰমহাও ভালেকেইটা পাম। সেইবাবে মোৰ যাবলৈও মন গৈছে আৰু যাবলৈও মন যোৱা নাই তোমাক এৰি থৈ। আৰু মা, ভালেমান টকাৰ প্ৰয়োজন হ'ব। প্ৰায় 7,000 টকাই প্ৰয়োজন হ'ব মা। তাকে ভাবিছো ক'ৰ পৰা গোটাও, কেনেকৈ গোটাও ভাবি আছো মা। বৰ চিন্তাত পৰিছো। কি কৰো মা, মই যাওঁ নে নাযাওঁ বাৰু? হাৰে শুন, কিয় নাযাবি? যা, একো নহয়, মই থাকিম দে, মই পাৰিম নহয়। মোৰ কাৰণে চিন্তা কৰিব নালাগে। ইমান এটা ভাল সুযোগ তই আৰু ক'ত পাবি? যা শুন, তোক 7,000 টকাহে প্ৰয়োজন। মই য'ত কাম কৰোঁ সেই মালিকজন বৰ ভাল। তেওঁৰ পৰাই মই তোক 7,000 টকা এটা লৈ আনি দিওঁ। তই চিন্তা নকৰিবি, তই মুঠতে যাবলৈ যা যোগাৰ কৰ। মই এই মাত্ৰ গৈ পইচা কেইটা লৈ আহোঁগৈ। হ'ব দিয়া মা। সঁচাকৈ এনেকুৱা এজনী মা যে মই পাইছো, ভাগ্যৰ বলতে পাইছো। সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে ইমান কষ্টৰে, আৰু আজিও মোৰ পইচাৰ প্ৰয়োজন হোৱাৰ বাবে মা ঢপলিয়াই গৈছে। মই যিমান পাৰিম মাক মই সুখত ৰাখিবলৈ চেষ্টা কৰিম। অতদিনে মোৰ বাবে যিমানখিনি কৰি আহিছে, হয়তো মই মাক এই জনমতো সেই ঋণ কৰিব নোৱাৰিম। মুঠতে ভগৱানে মোক চাকৰিটো দিলেই হ'ল আৰু মই তালৈ গৈহে গম পাম কি চাকৰি, কি কথা, কি বতৰা। প্ৰথম দৰমহাই মায়ে যাৰ পৰা পইচা আনিব তেওঁক দিব লাগিব। আৰু আৰু মাক মোৰ লগলৈ লৈ যামগৈ। ইয়াত মই অকলে থাকিবলৈ দিব নোৱাৰো মাক। দেউতা, তোমাক আজি মই বহুত মিছ কৰিছো দেউতা। তোমালৈ মোৰ বৰকৈ মনত পৰে জানানে দেউতা। তুমিও থকা হলে তোমাকো মই বহুত সুখত ৰাখিলোহেঁতেন দেউতা। তুমি এই সুখখন চাবলৈ নাপালা। তোমাক ভগৱানে আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল অ' দেউতা। কেতিয়াবা ভগৱানলৈও মোৰ বৰ খং উঠে, কিয় তোমাক এনেকৈ আমাৰ মাজৰ পৰা লৈ যাব লাগে। হ'ব দেউতা, তুমি য'তেই আছা ভালে থাকা, তাৰ পৰাই মোক আশীৰ্বাদ কৰি থাকিবা অ' দেউতা। তোমাক নোৱাৰিলো, মাক মই বহুত সুখত ৰাখিম। মায়ে মোৰ কাৰণে যিখিনি কৰিছে সেইখিনি মই মাৰ বাবে কৰিব পাৰিব লাগিব দেউতা। ছাৰ, আপোনাকে মই অফিচটোত বিচাৰি ফুৰিছিলোঁ। বৰ ডাঙৰ সমস্যা এটা হৈছে। আপুনিহে সেই সমস্যাৰ সমাধান কৰিব পাৰিব। কি সমস্যা হৈছে? মানে মানে মোক টকা 7,000 মান লাগিছিলে। দিয়কচোন, মই আপোনাক সোনকালে ঘূৰাই দিম। মোৰ ল'ৰাটো বাহিৰত চাকৰি হৈছে, সি তালৈ যাবৰ বাবে পইচা কেইটকামানৰ বৰ প্ৰয়োজন হৈছে। আপুনি মোক 7,000 টকা এটা যেনে তেনে দিয়কচোন। তাৰ প্ৰথম দৰমহা পালেই মই আপোনাক ঘূৰাই দিম। আপুনি মোক দিয়কচোন পইচা কেইটকামান।
ইমান কম পইচা খুজিছনে? মই তোক কি বিশ্বাসত পইচা দিম? আৰু মোৰ হাতত ইমান পইচা নাই। মই কাকো পইচা নিদিওঁ। আৰু মোৰ ঘৰখন চলাৰ কথা আছে। ইমান এটা ডাঙৰ কোম্পেনী মই চলাই আছোঁ। নাই নাই, মই তোক বিশ্বাসত পইচা দিব নোৱাৰোঁ। আৰু তই কিবা এটাতো মোৰ ওচৰত ৰাখিব লাগিব। তোৰ সোণৰ বস্তু হ'লেও বা কিবা এটা ঘৰখনৰ কিবা এটা মানে মূল্যৱান বস্তু এটা মোৰ ওচৰত ৰাখি পেলাই পইচা লৈ যা। তেতিয়াহে তই পইচা পাবি। নহ'লে মই তোক বিশ্বাস কৰি পেলাই পইচা দিব নোৱাৰোঁ। আৰু তহঁতৰ লেখীয়া মানুহক বিশ্বাসো কৰিব নোৱাৰি। তেনেকৈ নক'বচোন। মোৰ হাতত সোণৰ বস্তুৱেই নাই আৰু মূল্যৱান বস্তুও নাই। মোৰ মূল্যৱান সম্পদটোৱে হৈছে মোৰ ল'ৰাটো আৰু মই থকা ঠাইকণ, মোৰ ঘৰটো। মই যদি আপোনাক ঘৰটো দি দিওঁ তেতিয়াহ'লে মই ক'ত থাকিম? আপুনি তেনেকুৱা কাম নকৰিব। মোক মোক পইচা কেইটকামান দিয়কচোন দয়া কৰি। মই বিশ্বাসঘাতকতা নকৰোঁ। মই আপোনাক মোৰ ল'ৰাই যেতিয়াই চাকৰিৰ প্ৰথম দৰমহা পায় মই তেতিয়াই আপোনাক পইচা ধাৰ মাৰি দিম। দিয়কচোন, বৰ বিপদত পৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ। নাই নাই, মই তহঁতৰ লেখীয়া মানুহক পইচা ধাৰলৈ নিদিওঁ। মোক খুজি একো লাভ নাই। আৰু শুন, মই তোক কি হিচাপত পইচা দিম হা? তই যদি মোৰ পইচাটো মাৰি খাই পেলা তেতিয়া? নাই নাই, মই তোক পইচা নিদিওঁ। আৰু তোক মই পইচা দিবলৈ তইতো এইটো অফিচত তই সাধাৰণ কৰ্মচাৰীও নহয়। এজনী সাধাৰণ কাম কৰা, চাফ চিকুণ কৰা মানুহে। মই তোক পইচা ধাৰলৈ দিম? নাই, কোনো পধ্যেই তই মোৰ পৰা আৰু আশা নকৰিবি। যা ইয়াৰ পৰা। দেখা নাই জানো, তাই পইচা বিচাৰি আহিছে। বাওনা হৈ চন্দ্ৰলৈ হাত মেলিবলৈ আহিছে। এই চবক মৰম কৰি লাভ নাই। ইমান দিনে মৰম কৰাৰ ফল এতিয়াহে দিবলৈ আহিছে তাই। দেখা নাই জানো, যা ইয়াৰ পৰা, ওলাই যা। নহ'লে মই চিকিউৰিটিক মাতি গতিয়াই উলিয়াই দিবলৈ বাধ্য হ'ম। প্লিজ ছাৰ, তেনেকুৱা নকৰিবচোন। ছাৰ ছাৰ শুনকচোন এবাৰ। মই এতিয়া শুনক বাৰু কি বুলি ক'মগৈ। তাৰ আশা হৈয়ে ৰ'ব নেকি বাৰু? মই ছাৰক পইচা কেইটা খুজিলেও নিদিলে। ইমান আজিকালি যুগত অবিশ্বাস কৰেনে বাৰু? মই কৈছিলোঁ ল'ৰাই প্ৰথম দৰমহা পালে আপোনাক পইচা কেইটকা ঘূৰাই দিম। ইমান দিনে সেইটো অফিচতে কাম কৰি থাকিলোঁ, কিন্তু বিশ্বাস নকৰিলে মানুহজনে। মই কি কৰোঁ এতিয়া বাৰু? আণ্টি আণ্টি, মই আপোনাক অথনিৰে পৰা ইমান মাতি আছোঁ, আপুনি শুনা নাছিলে নেকি? হা, কিয় মাতিছিলা মোক? আৰু মইতো তোমাক আগে পিছে ক'তো দেখা নাই। তুমি মোক কিয় মাতিছিলা? আপুনি যিটো অফিচত কাম কৰি আছিলে সেই অফিচটোত মই কিবা কাম এটাৰ কাৰণে আহিছিলোঁ। আপুনি চাগে মোক লক্ষ্য কৰা নাই। আৰু আজি আপুনি মালিকৰ লগত কিবা কথা পাতি থকা শুনি মই ভাবিলোঁ আপোনাক মই কিবা সহায় কৰিব পাৰোঁ নেকি। সেইদে বুলি আপোনাক মই অফিচৰ পৰাই মাতি আহি আছিলোঁ, কিন্তু আপুনি মোক গুৰুত্বই নিদিলে দেখোন। তোমাক মই চিনি নেপাওঁ, কিন্তু তুমি মোক সহায় কিয় কৰিব বিচাৰিছা? আৰু মই চিনি নেপোৱা মানুহৰ পৰা সহায় নলওঁ। ক্ষমা কৰি দিবা মোক। আৰে, আপুনি মোক ভুল বুজিছে। আপুনি যিটো অফিচত কাম কৰে মই সেইটো অফিচত প্ৰায় 2-3 দিনমান ধৰি আছোৱেই। আপুনি চাগে মোক দেখিছে। আৰু অচিনাকি মানে তেনেকৈ নক'বচোন। আপোনাৰ সমস্যাটো কি মোক কওকচোন, কিজানি মই তাৰ সমস্যাৰ সমাধান কৰিবই পাৰোঁ। অনুজৰ মাকে সেই ছোৱালীজনীক সকলো কথা খুলি ক'লে। আৰে, সেইটো কথা। হ'ব দিয়ক, আপুনি চিন্তা নকৰিব। ময়ে আপোনাক পইচা কেইটকা দি দিম বাৰু। আপুনি মোক কেতিয়াবা লগ পালে ঘূৰাই দিব। মই ইয়ালৈ আহিয়ে থাকিম। আৰে, তোমাক মই চিনিও নেপাওঁ। মই তোমাৰ পৰা পইচা ল'ব নোৱাৰোঁ। তুমি মোক কি বিশ্বাসত পইচা দিবা? নাই, নালাগে দিয়া। মোৰ ল'ৰাই চাকৰিও কৰিবলৈ যাব নালাগে, আৰু তোমাৰ পৰা মই পইচাও নলওঁ। আৰে, আপুনি মোক বিশ্বাস কৰক, মই তেনেকুৱা ছোৱালী নহয়। আপুনি কান্দি থকাৰ কাৰণেহে মই আপোনাক সহায় কৰিবলৈ আহিছিলোঁ। আৰু শুনক, মই আপোনাক পইচাটো দিম। আপুনি মোক ঘূৰাই দিলেও দিব, নিদিলেও নাই। আৰু আপুনি যদি দিবলৈ ইচ্ছা কৰে মই সময়ত আহিম দিয়ক আপোনাৰ পৰা পইচাটো নিবলৈ। হ'বনে? এতিয়া পইচাটো লওক আৰু আপোনাৰ ল'ৰাটোক য'ত মানে চাকৰি হৈছে তালৈ পঠিয়াই দিয়ক। আৰু অনুজৰ মাকক সেই ছোৱালীজনীয়ে পইচা 7,000 দি পেলাই তাৰ পৰা গুচি গ'লগৈ।
মা মই তোমাক নিবলৈ আহিছো ব'লা তুমি মোৰ লগতে থাকিবা ইয়াত তুমি থাকিব নালাগে অকলে অকলে মোৰ লগতেই তুমি থাকিবা আৰু মা মই প্ৰথম দৰমহা পালো তোমাক 7,000 টকাটো তোমাৰ ওচৰত থৈ দিম তুমি যেতিয়াই সেই ছোৱালীজনীক লগ পোৱা এই পইচাটো তুমি দি দিবা কিন্তু শুন তাইক পইচা কেইটা ঘূৰাই দিবলৈ মই তাইৰ এড্ৰেছটোৱে হেৰুৱাই পেলালোঁ নহয় ক'তনো থাকিলে মনতেই নাই ইমান বিচাৰি ফুৰিছোঁ কিন্তু কিন্তু বিচাৰিয়েই নেপালোঁ অ' কি কৰিম এতিয়া বাৰু মই তাইক কেতিয়াবা নহয় কেতিয়াবাতো লগ পাম তেতিয়াই মই পইচা কেইটা ঘূৰাই দিব লাগিব নহ'লে মই শান্তি নেপাম যদি তাইক মই পইচা কেইটা ঘূৰাই দিবলৈ নেপাওঁ নহয় সেই পইচা কেইটা মই ক'ৰবাত মন্দিৰ বা নামঘৰলৈ আগবঢ়াই দিম তেতিয়াহে মোৰ মনটো শান্তি লাগিব হ'ব দিয়া মা তুমি যি কৰা কৰিবা মুঠতে এতিয়া কাপোৰ কানি পেক কৰা ব'লা আমি বিদেশলৈ যাওঁগৈ মা মই তোমাক কথা এটা ক'ব বিচাৰিছোঁ মানে আমাৰ অফিচৰ ছাৰৰ ছোৱালীজনী আজি মানে 10 দিনমান হ'ল মানে ছাৰৰ অফিচত জইন কৰিছেহি আৰু ছোৱালীজনী বৰ ভাল দেই সঁচাকৈ মোৰ লগত কথা বতৰা পাতে আৰু তাই এনি টাইম মোৰ লগত কথা বতৰা পাতি থাকিবই বিচাৰে মই ইফালে গ'লেও তাই মোক মাতি থাকে সিফালে গ'লেও মাতে অকল মানে মাতিয়ে থাকে মা মই মানে মই এইবোৰ ভাল পোৱা নাই ইফালে যাম মুখৰ আগতে তাই ওলাই সিফালে যাম মুখৰ আগতে মই এইবোৰ ভাল পোৱা নাই মা মানে মা আৰে শুন তই কি ক'বলৈ বিচাৰিছনো ইমান আউল লগাকে কথাবিলাক কৈছ মই ধৰিবই পৰা নাই ভালকে কচোন মানে মা মানে ছাৰৰ ছোৱালীজনীয়ে মোৰ লগত মানে মানে জীৱনটো কটাম বুলি কৈছে মোৰ লগত বিয়াত বহিম বুলি কৈছে মা মই এতিয়া কি কৰোঁ বাৰু আৰে শুন তই তই এইবোৰ একো নকৰিবি দেই তোৰ ছাৰৰ ছোৱালীৰ লগত সেইবিলাক সম্পৰ্ক ভাল নহয় নহয় আমি ক'ত আৰু তেওঁলোক ক'ত আমি বাওনা হৈ চন্দ্ৰলৈ হাত মেলাটো আমাৰ ভুল হ'ব আৰু শুন এইবিলাক বৰ বেয়া কথা তই যেনে তেনে চাকৰি এটা পাইছ আৰু ছাৰে এইবিলাক কথা গম পাবলৈ হ'লে বৰ বেয়া কথা হ'ব নহয় তই কাইলৈ গৈ পেলাই ছাৰক এইবোৰ কথা কৈ দিবিগৈ নহ'লে কথাটো বেয়া হ'ব আৰু ছাৰৰ মান সন্মান সকলো ধ্বংস হ'ব নহয় তই কাইলৈ গৈ ছাৰক এইবোৰ কথা কৈ দিবিগৈ অঁ মা তুমি কোৱাটোকেই মই কৰিব লাগিব কাইলৈ গৈ পেলাই মই ছাৰক এইবোৰ কথা সকলো কৈ দিম আৰে অনুজ এই অসময়ত তুমি মোৰ কেবিনত কিবা কথা আছিলে নেকি হয় ছাৰ মানে মই আপোনাক কথা এটা ক'ব বিচাৰিছোঁ আপোনাৰ ছোৱালীয়ে ছাৰ মোৰ লগত বিয়াত বহিম বুলি কৈছে মই এইবোৰ ভাল দেখা নাই সেইকাৰণে মই আপোনাক কৈ দিছোঁ আমি দুখীয়া মানুহ যেনে তেনে আপোনাৰ কোম্পেনীতে চাকৰিটো পাই পেলাই চলি আছোঁ আকৌ এনেকুৱা স্থলত আপোনাৰ ছোৱালীৰ লগত মই বিয়াত বহিলে ছাৰ আপোনাক বিশ্বাসঘাতকতা কৰা হ'ব সেইকাৰণে মই ক'বলৈ আহিলোঁ ছাৰ আপোনালোক ক'ত আৰু আমি ক'ত এইবোৰ মানে ভাল নেদেখি দিয়কচোন সেইবাবে আপোনাক ক'বলৈ আহিলোঁ বেষ্ট তুমি সঁচাকৈ বহুত ভাল ল'ৰা তুমি যে মোৰ মাজনীয়ে ভুল কৰিছে সেই কথা যে মোক জনাইছা বহুত ভাল কৰিছা সঁচাকৈ ভাল লাগিছে তোমাৰ এই কথাবোৰ ৰ'বা মই মাজনীলৈ ফোনটো লগাওঁ হেল্ল' মাজনী তুমি মোৰ কেবিনলৈ আহাচোন দৰকাৰী কথা এটা আলোচনা কৰিবলৈ আছে অঁ পাপা তুমি মোক মাতিছিলা কোৱাচোন কিয় মাতিছিলা তুমি বোলে অনুজৰ লগত বিয়াত বহিম বুলি কৈছা হয় এইবোৰ কি শুনিছোঁ মই আৰু অনুজে মোক কথাবোৰ ক'লেহি বুলিহে মই গম পালোঁ সঁচাকৈ আজি মই অনুজক লৈ সুখী হৈছোঁ ভাল লাগিছে তাৰ কথা বতৰা সঁচাকৈ মোক তাৰ প্ৰতি আকৰ্ষিত কৰিছে মই ল'ৰাটো বহুত ভাল লাগিছে কিন্তু পাপা তুমিনো কি কথাবিলাক কৈ থাকা বাৰু কোৱাচোন মই কিবা ভুল কৰিছোঁ নেকি নাই তুমি একো ভুল কৰা নাই তুমি ঠিকেই ধৰিছা কিন্তু ছাৰ কি ঠিক কৰিছে একো ঠিক হোৱা নাই আৰু মই আপোনাৰ ছোৱালীক নাই মই সেইবোৰ ভাবিবই নোৱাৰোঁ আপোনালোক ক'ত আৰু মই ক'ত এইবিলাক নাই দেই এইবিলাক নাভাবিব অনুজ তোমাৰ মাক মই মতা বুলি ক'বাচোন মানে তুমি আমাৰ ঘৰলৈ আহিবাচোন এই বিষয়ে আমি ডিছকাছ কৰিম বাৰু তুমি তোমাৰ মাক লৈ আমাৰ ঘৰলৈ আহিবা নাই ছাৰ এই সম্পৰ্কৰ কথা মায়ে কেতিয়াও মানি ল'ব নোৱাৰে আপুনি মোক ভুল নুবুজিব বাওনা হৈ চন্দ্ৰলৈ হাত মেলাটো বহুত পাপৰ কথা হ'ব আপুনি মোৰ ছাৰৰ ছোৱালীক মই বিয়া পাতিলে আপোনাৰ মান সন্মান ক'ত থাকিব বাৰু মই আপোনাৰ অফিচৰ সাধাৰণ এজন কৰ্মচাৰী নাই ছাৰ মই এইটো কাম কেতিয়াও নকৰোঁ আৰু মায়েও এইটো সম্পৰ্ক মানি নলয় আৰু মোক মায়ে এইটো সম্পৰ্ক মানি ল'বলৈ মানা কৰিছে আৰু মানে মাক মই সকলো কথা ক'লোঁ কিন্তু তেওঁ মান্তিয়ে নহয় আপোনালোক ইমান ডাঙৰ মানুহ আমি সৰু মানুহ দুখীয়া মানুহ নাই ছাৰ নোৱাৰোঁ অনুজ কিয় ভয় কৰিছা তুমি ছানডে দিনা তোমাৰ মাক লৈ আমাৰ ঘৰলৈ আহিবা
ঠিক আছে, সম্পৰ্কৰ কথা আমি নাপাতো, মানে আমি এনেই আৰু দেখা দেখি হ'ম, তোমাৰ মাৰ লগতো চিনাকি হ'ম। হ'বচোন বাৰু, তুমি ছানডেৰ দিনা মাক আমাৰ ঘৰলৈ লৈ আহিবা। মোৰ মানুহজনীক লৈ পেলাই মই তোমালোকৰ ঘৰলৈ গ'লোহেঁতেন, কিন্তু মোৰ মানুহজনী বিচনাৰ পৰাই উঠিব নোৱাৰে। তেওঁ ভৰিটোত দুখ পাই আছে, সেইবাবেই তেওঁ বিচনাতেই থাকে। সেইকাৰণে তোমাৰ মাকে আমাৰ ঘৰলৈ মাতিছোঁ চা চিনাকি হ'বলৈ, নে কি কোৱা? হ'ব ছাৰ, মই বাৰু মাক কৈ চাম, কিন্তু মায়ে যদি নাযাওঁ বুলি কয় ইমান জোৰ নকৰোঁ আৰু সম্পৰ্ক লৈ নাযাওঁ, এনেই চা চিনাকি হ'বলৈ কিন্তু যাব পাৰি। মা, মই তুমি কোৱাৰ দৰে ছাৰক সকলো কথা ক'লো, কিন্তু ছাৰে দেখোন মান্তিয়ে হ'ব নোখোজিলে। পাছত মই যেতিয়া ক'লো মায়ে অমান্তি হ'ব, মায়ে এইটো সম্পৰ্ক মানি নলয়, তেতিয়া ছাৰে ক'লে যে তোমাৰ মাক আমাৰ ঘৰলৈ মাতিছে বুলি ক'বাচোন, চা চিনাকিয়ে হ'ম, সম্পৰ্ক বাৰু কৰিব নালাগে, সেইদে বুলি ক'লো। কিন্তু শুন, আমি ইমান ডাঙৰ মানুহৰ ঘৰলৈ কেনেকৈ যাম? আৰু চা, তেওঁলোক ইমান ধনী মানুহ, ইমান ডাঙৰ মানুহ, তেওঁলোকৰ দৰে তেওঁলোকৰ ঘৰৰ পৰা এজনী ছোৱালী আনিলে আমি কেনেকৈ কি কৰিম কচোন? তেওঁলোক অকল টকাৰ ওপৰতে বহি থাকে, আমিতো তেনেকুৱা নহয়। তোৰ দৰমহাটোৱে ঘৰখন চলে, ঘৰ ভাড়া দিব লাগে, কিমান কৰিব লাগে। তাৰ ওপৰেঞ্চি যদি ইমান ধনী ঘৰৰ ছোৱালীজনী এই আমাৰ লেখীয়া দৰিদ্ৰ মানুহৰ ঘৰলৈ আনো, তেতিয়া কেনেকৈ কি হ'ব তই ভাবিছা? নাই নাই, মই এই সম্পৰ্ক কেতিয়াও হ'বলৈ নিদিওঁ। কিন্তু মা, তেওঁলোকে কাইলৈ দেওবাৰ দিনা আমাক মাতিছে, নগ'লে বেয়া হ'ব। এনেই আমি সম্পৰ্ক কৰিবলৈ নাযাওঁ, এনেই আমি চা চিনাকি হ'বলৈকে যাম দিয়া, নহ'লে আকৌ কথাটো বেয়া হ'ব নহয়। হ'ব দে শুন, তই কোৱাৰ বাবে বাৰু যাম, কিন্তু সম্পৰ্কটো কেতিয়াও মানি নলওঁ। কাৰণ ইমান ধনী মানুহৰ ঘৰৰ পৰা ছোৱালী আনি পাছত পস্তাব লাগিব। তই বুজি পাইছ নহয় মই কি ক'ব বিচাৰিছোঁ? অঁ মা, মই গম পাইছোঁ, তেওঁলোক আমাৰ ঘৰলৈ নিজে আহিলেহেঁতেন, কিন্তু মানে বাইদেউগৰাকীয়ে খোজকাঢ়িব নোৱাৰে, সেইকাৰণে আহিব নোৱাৰোঁ বুলি ক'লে, সেইবাবে আমাকেই মাতিছে। আপোনালোক যে আহিলে সঁচাকৈ বহুত ভাল কাম কৰিলে। মই আকৌ ইমান দেৰি হোৱা দেখি নাহিব বুলি ভাবিছিলোঁ। আহক আহক, বহকচোন আপোনালোক। হয় ছাৰ, আপুনি মাতিছে, আমিনো কিয় নাহিম বাৰু, আহিলোঁ আৰু আপোনাৰ কথা ৰক্ষা কৰিবলৈ। তোমাৰ লেখীয়া এজন সংস্কাৰী ল'ৰা, ইমান ভদ্ৰ নম্ৰ, সঁচাকৈ, আৰু তোমাক মই কিদৰে প্ৰশংসা কৰিম। সেই ল'ৰাজনৰ জন্মদাত্ৰী মাতৃগৰাকীক মই চাব বিচাৰিছিলোঁ, সেইবাবেহে আপোনাক ইয়ালৈ মাতিলোঁ। আপুনি বেয়া নাপাব, মই যাবলৈ নোৱাৰোঁ। এওঁ ভৰি এটা দুখ পাই পেলাই বিচনাত পৰি আছে। আজি প্ৰায় 4 মাহ মানেই হ'ল, সকলোতে দেখুৱালোঁ, কিন্তু ভাল হোৱা নাই। সেইবাবেহে আপোনালোকক আমাৰ ঘৰলৈ মাতিলোঁ, আমিয়েই নহ'লে আপোনালোকৰ ঘৰলৈ গ'লোহেঁতেন। বেয়া নাপাব, আহকচোন বহক। নাই নাই, একো নহয় দিয়ক, আপুনি মতাৰ বাবে আমি আহিছোঁ। আৰু এটা কথা নহয়, আপোনাৰ মানুহগৰাকী তেনেকুৱা বুলি মোৰ ল'ৰাৰ মুখত শুনাৰ পৰা মই চাতি ফুটি কৰি আছিলোঁ। মই ঔষধ এটা জানো, সেইকাৰণে লৈ আহিছোঁ। ঔষধটো আমাৰ এই ঘৰুৱা আৰু বন ঔষধেই দিয়কচোন। হেৰি তেলৰ লেখীয়া। এই তেলটো আপুনি ৰাতিপুৱা এবাৰ মালিচ আৰু গধূলি এবাৰ মালিচ কৰিলে তেওঁ বহুত আৰাম পাব, আৰু বিচনাৰ পৰা নামি পেলাই খোজো কাঢ়িব পাৰিব। এইটো লওকচোন, সেইবাবে মই লৈ আহিছোঁ আৰু মানুহগৰাকীক আৰু আপোনালোকক চাবলৈ আহিছিলোঁ। সঁচাকৈ আপুনি বহুত মহান। আপুনি আপুনি আপোনাক মই কিহৰ লগত তুলনা কৰিম? আপুনি যে মোৰ মানুহগৰাকীৰ বাবে ইমানখিনি কষ্ট কৰি, কি বুলি যে ধন্যবাদ দিম আপোনাক। আহক আহক, আপোনালোক আগতীয়াকৈ বহি লওকচোন। মাজনী। আৰে পৰী, তুমি ইয়াত যে? অঁ, পৰি নিজৰ ঘৰত আছে, আৰু আপুনি মোৰ মাজনীক কেনেকৈ চিনি পায়? সেইদিনাখনি পৰি নোহোৱা হ'লে মোৰ ল'ৰাটো আজি ইয়াত চাকৰি কৰিবলৈ আহিব নোৱাৰিলেহেঁতেন। তেওঁৱেই সেইদিনাখনি মোক 7,000 টকা এটা দি পেলাই সহায় কৰিছিল। শুন, 7,000 টকাটো মোৰ বেগৰ পৰা উলিয়াই দেচোন, আৰু মই পৰীক দি দিওঁ। আৰে আণ্টি, আপুনিও যে মানুহ মাৰিব আৰু দেই। কেতিয়া আপোনাক মই পইচা দিছিলোঁ মোৰেই মনত নাই, আপুনি সেই 7,000 টকাটোৰ পাছতে লাগি আছে। আপুনিও যে সঁচাকৈ নহয়, মই তোমাক দিম বুলি কৈছিলোঁ যেতিয়া, দিবলৈ ভগৱানে যেতিয়া সুযোগটো দিছে, দি দিওঁ, নহ'লে নহ'ব নহয়। আৰে আণ্টি, সেইকেইটা পইচা মোক নেলাগে দিয়ক, আপুনি ৰাখক। নাই নাই, মই তোমাৰ পৰা ধাৰলৈ লৈছিলোঁ, তুমি ল'বই লাগিব, নহ'লে নাই তুমি ল'বই লাগিব। আণ্টি, সেইকেইটা পইচা মোক ঘূৰাই দিব নালাগে। তাৰ বাবদ মই আপোনাক এটা বস্তু বিচাৰিম, আপুনি মোক দিবনে? কি কি বস্তু লাগে মোৰ পৰা, কোৱাচোন, মই দিম। মই আপোনাৰ ল'ৰাক পচন্দ কৰোঁ, আৰু মই তেওঁৰ লগতেই বিয়া হ'ব খোজোঁ।
কিন্তু আপোনাৰ ল'ৰাই বুজি নাপালে। মই সেইটো কথা ক'লতে মোৰ পাপাৰ আগত মোৰ কথা কৈছেহি। সঁচাকৈ যেনে তেনে পাপাক মনালোঁ আৰু। আপুনিও মান্তি হওক না আণ্টি, প্লিজ এইটো কাম কৰিব নোৱাৰিব নেকি? মোৰ বাবে আপুনি মান্তি নহ'বনে? তুমি মোক দুধুৰ মুধুৰত পেলাই দিলা, বৰ দুমোজা পেলাই দিলা দেই। মই এতিয়া কি কৰোঁ বাৰু? তুমি মোক ইমান এটা ডাঙৰ বিপদৰ পৰা সহায় কৰি থৈছা। হ'ব দিয়া, তাৰ আগত এইটো কথা বহুত নগণ্য। হ'ব, মই তোমাক মোৰ একমাত্ৰ বোৱাৰী বুলি ভাবি ল'লোঁ, নে কি কচোন? মা, তুমি যি ভাল দেখিছা। তেতিয়াহ'লে আমি আৰু বিয়াত আগবঢ়াৰহে কথা আৰু। সঁচাকৈ দেই, ভগৱানে যে কেনেকৈ কি যে কৰি থয় আৰু। মোৰ যিজনী ছোৱালীয়ে মোক সহায় কৰিলে, সেইজনী ছোৱালীয়ে আজি মোৰ ঘৰৰ লক্ষ্মী বোৱাৰী হ'ব। আৰু তাকো ইমান ডাঙৰ ঘৰৰ ছোৱালী, একমাত্ৰ ছোৱালী। আমাৰ লেখীয়া দৰিদ্ৰ ঘৰৰ বোৱাৰী হ'ব। তাতকিনো আৰু কি লাগিছে? হ'ব মাজনী, বুজা পৰা ওপৰতেই সংসাৰ চলিলেই হ'ল আৰু। তাকেই ডুবিঐ, আপুনি ঠিকেই কৈছে। আমি এতিয়া বিয়াৰ যা যোগাৰ কৰিবহে লাগে আৰু। অনুজ আৰু পৰীৰ বিয়া হৈ গ'ল। অনুজৰ মাকে দিয়া তেল লগাই পৰীৰ মাক ভাল হৈ গ'ল 3 মাহতে, আৰু তেওঁ খোজকাঢ়িব পৰাও হৈ গ'ল। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই।